শাওন মাহত পালন কৰা বোলবমৰ অৰ্থ কি জানেনে? বোলবমৰ লগত জড়িত জনশ্ৰুতি কি? কিয় খালী ভৰিৰে পানী কঢ়িয়াই শিৱলিংগত ঢলা হয়? ভাৰতৰ ক'ত ক'ত বোলবম পালন কৰা নহয় জানেনে? শাওন মাহক হিন্দু আৰাধ্য দেৱতা মহাদেৱ শিৱৰ মাহ বুলি গণ্য কৰা হয় আৰু বোলবম যাত্ৰা হৈছে শিৱভক্তসকলে পালন কৰা এক পবিত্ৰ ৰীতি। পবিত্ৰ শাওন মাহত মহাদেৱৰ ভক্তগণে খোজকাঢ়ি গৈ পবিত্ৰ নদীৰ পৰা পানী আনি শিৱ মন্দিৰৰ শিৱলিংগত ঢালে। ভক্তসকলে কৰা এই যাত্ৰাক বোলবম বুলি কোৱা হয়। এই যাত্ৰাৰ অৰ্থ হ'ল বোল মানে লোৱা বা কোৱা আৰু বোম মানে হৈছে সদাশিৱ, অৰ্থাৎ সদাশিৱৰ নাম লোৱা। শিৱক আৰাধনা কৰা সকলে দেওবাৰে নিশা নদীৰ পৰা পানী লৈ খোজকাঢ়ি সোমবাৰে মন্দিৰৰ শিৱলিংগত অৰ্পণ কৰে। প্ৰবাদ অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত উৎপন্ন হৈছিল অমৃত আৰু গৰল। সমুদ্ৰ মন্থনৰ সময়ত উৎপন্ন হোৱা বিষৰ প্ৰভাৱৰ পৰা সকলোকে ৰক্ষা কৰিবলৈ মহাদেৱে পান কৰিছিল হলাহল। বিষকাই নীলকণ্ঠ হোৱা মহাদেৱৰ কথা আমি সকলোৱে জানো। শিৱক বিষৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ দেৱতাসকলে শিৱৰ গাত পবিত্ৰ জল ঢালিছিল। সেয়েহে ভক্তসকলে পবিত্ৰ শাওন মাহত বোলবম যাত্ৰা কৰি পানী ঢালে বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। এই যাত্ৰাক কাৱাৰ যাত্ৰা বুলিও কোৱা হয় আৰু এই যাত্ৰীসকলক কাৱৰীয়া বুলি কোৱা হয়। উল্লেখ্য যে ভাৰতত বোলবম পালনৰ ৰীতি প্ৰধানকৈ উত্তৰ ভাৰত আৰু পূব ভাৰতৰ কেইটামান অংশত দেখিবলৈ পোৱা যায়। বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ আৰু উৰিষ্যাৰ লগতে অসমতো দেখিবলৈ পোৱা যায় বোলবম পালন। এই যাত্ৰা প্ৰধানকৈ পবিত্ৰ নদীসমূহৰ পানী আনি শিৱলিংগত অৰ্পণ কৰাৰ পাছতেই অন্ত পৰে। দক্ষিণ ভাৰতত বোলবমৰ পৰম্পৰা প্ৰধানকৈ উদযাপন কৰা নহয়। ইয়াত শিৱ মন্দিৰত জলাভিষেক কৰি পূজা অৰ্চনা কৰা হয়, কিন্তু কাৱাৰ যাত্ৰাৰ মাদকতা দেখিবলৈ পোৱা নাযায় দক্ষিণ ভাৰতত। সমান্তৰালকৈ পশ্চিম ভাৰততো বোলবম উৎসৱ ব্যাপকভাৱে উদযাপন কৰা নহয়। গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থানত শিৱ মন্দিৰত পূজা অৰ্চনা কৰা হয় ঠিকেই, কিন্তু কাৱাৰ যাত্ৰাৰ প্ৰচলন অতি কম। ভাৰতৰ পূব অংশতো বোলবমৰ প্ৰভাৱ যথেষ্ট কম। উত্তৰ পূব ভাৰততো অসমৰ বাহিৰে আন ঠাইসমূহতো বোলবম পালন কৰা দেখিবলৈ পোৱা নাযায়। প্ৰধানকৈ বোলবম হৈছে উত্তৰ ভাৰতৰ এক প্ৰাচীন পৰম্পৰা, কিন্তু বিগত কিছুদিনৰ পৰা দেশৰ ভিন্ন প্ৰান্তত বোলবম পৰম্পৰা দেখিবলৈ পোৱা গৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।